Hi everyone, welcome to Lakshya Computer Training Institute Bongaigaon. Moi Gyandeep. Aji ami Pythonot exception handling or practical class to korim. Last classot ami tumalokok theoretical part bujai disilu, theory bujai disilu, concept moi clear korar chesta korisilu, tumaloke ebar sai loba. Eti ami directly practical arambho korim. To bola arambho kori diu. তো আমি ডাইরেক্টলি ভিজুয়াল স্টুডিও ওপেন কৰি লৈছো ইয়াত তুমি চাব পাৰা আমাৰ এটা পেজ আছে তাৰ নাম মই accept.python ৰাখি দিছো ইয়াত accept.py ঠিক আছে এতিয়া মই এটা এক্সাম্পলৰ মাধ্যমে তোমালোকক বুজাম যে কেনেকৈ আমি এক্সেপশন হ্যান্ডলিং কৰিম তো প্ৰথম আছিল সিনট্যাক্স এরর কি হয় তুমি মানি লোৱা a লিখিলা int লিখিলা দেন ইনপুট দিলা তো তোমালোকে পাইথন মাজৰ পা নাছাবা পাইথন যদি জানা তোমালোকে অলৰেডি কৰি আছা তেতিয়া হলে এবিলাক বুজি পাবা তো মই এটা ইন্টিজাৰ ভ্যালু লম a এর ভিতৰত স্টোৰ হ'ব a এটা ভেৰিয়েবল আৰু এন্টাৰ দা ভ্যালু ঠিক আছে তো ইয়াত এন্টাৰ দা ভ্যালু মই লিখি দিছো তো ইয়াত এটা ভ্যালু স্টোৰ হ'ব নেক্সট b ইকুৱেল int input enter the value তো ইয়াত চাব পাৰা মই enter the value দুবাৰ ইউজ কৰিছো দুটা বেলেগ বেলেগ ভেৰিয়েবল a and b দুটা তোমাৰ ভ্যালু স্টোৰ হ'ব এতিয়া আমি কম্পেয়াৰ কৰিম if a is greater than b ঠিক আছে তো ইয়াত জি কন্ডিশন হোক হেতু আমাৰ কোনো প্ৰবলেম নাই মানে জি কোনো ভ্যালু আমি ইয়াত স্টোৰ কৰিম হেতু দি কোনো প্ৰবলেম নাই কিন্তু ইয়াত আমি যেতিয়া if a is greater than b আৰু ব্ৰেকেটৰ ভিতৰত লিখিছো ঠিক আছে তাৰ পিছত আমি ইয়াত প্ৰিন্ট লিখি দিলো a is greater ঠিক আছে তো ইয়াত মই লিখি দিছো a ডাঙৰ হ'ব লাগিব বাস ঠিক আছে তো ইয়াত লিখিছো যদি a ভ্যালুটো তুমি ডাঙৰ দিছা মানি লোৱা 30 দিছা আৰু b দিছা 20 ঠিক আছে তেতিয়া হলে a is greater than b আৰু তোমাৰ a প্ৰিন্ট হৈ যাব a বস্তুটো প্ৰিন্ট হৈ যাব যদি কিবা কাৰণে তুমি b টো ডাঙৰ দি দিলা আৰু a টো সৰু দি দিলা তেতিয়া হলে আমি else part লিখিব লাগিব আমি else partও লিখি তোমালোকক দেখাই দিও আৰু আমি ইয়াত ক'ব পাৰিম যে b is greater okay তো আই থিংক তোমালোকে কনসেপ্টটো বুজি পাইছা যে a এর ভিতৰত এটা ভ্যালু স্টোৰ কৰিলো b এর ভিতৰত এটা ভ্যালু স্টোৰ কৰিলো আৰু ইয়াত আমাৰ প্ৰগ্ৰামো কাৰেক্ট আছে a is greater than b যদি a ডাঙৰ হয় b এর পা তেতিয়া হলে a is greater else part otherwise হি elseত গুছি যাব আৰু b টুক হি কি কৰিব b is greater than প্ৰিন্ট কৰি দিব b is greater প্ৰিন্ট কৰি দিব তো ইয়াত আমাৰ প্ৰগ্ৰামটো পাৰফেক্টলি কাৰেক্ট আছে কিন্তু ইয়াত এটা তুমি চাব পাৰা ৰেড কালাৰৰ এটা সিম্বল দিয়া আছে মানে ইয়াত আমি এটা বস্তু দিয়া নাই যদি তুমি এটো ৰান কৰা তুমি কি পাবা এটা সিনট্যাক্স এৰর পাবা তুমি এটো ৰান কৰিছোৱা তুমি এটা সিনট্যাক্স এৰর পাবা ইয়াত চাব পাৰা এক্সপেক্টেড এটো মানে এটো দিব লাগিব তো ইয়াত কিছুমান ৰুলস আছে হে পাইথনৰ ৰুলস বিলাক ফলো কৰিব লাগিব এতিয়া আমাৰ পাৰফেক্টলি আমাৰ প্ৰগ্ৰাম পাৰফেক্টলি ৰান আৰামসে হ'ব তুমি চোৱা এতিয়া ৰান কৰিছোৱা তো ইয়াত চাব পাৰা এন্টাৰ দা ভ্যালু 45 প্ৰথমটো দিলু সেকেন্ডটো দিলু 22 এন্ড আমাৰ ৰিজাল্ট আহি গল a is greater ঠিক আছে তুমি চেঞ্জ কৰি দিয়া ভ্যালু বিলাক ইন্টারচেঞ্জ কৰি দিয়া প্ৰথমটো হৰু দি দিলু প্ৰথমটো ইয়াত মই হৰু দি দিলু তলত চাবা কেলেকি তলত ইনপুট টার্মিনাল শো কৰি আছে আৰু ইয়াত মই দি দিলু 34 প্ৰথমটো 12 দিছো সেকেন্ডটো 34 দিছো আৰু আমাৰ আনসাৰ আহি গল b is greater তো আমাৰ এতিয়া প্ৰগ্ৰাম পারফেক্টলি ৰান হৈ আছে কিন্তু আমি সিনট্যাক্স এরর কেতিয়া পাইছিলো যেতিয়া আমি ইয়াত কিছুমান ৰুলস ফলো কৰা নাই আমি কলন দিয়া নাই তো যেতিয়া তুমি ৰুলস ফলো নকৰিবা ইয়াত তুমি কোবাত এনেকে ডাবল কোটস আছে আৰু এটো নি দিলা তো তুমি এটা সিনট্যাক্স এরর পাবা এতিয়া এটা সিনট্যাক্স এরর ইয়াত পাবা ইয়াত চাব পাৰা সিনট্যাক্স এরর ঠিক আছে মানে আনটার্মিনেটেড স্ট্রিং তো ইয়াত আমাৰ টার্মিনেট আমি কৰা নাই প্ৰপাৰলি আমি ক্লোজ কৰা নাই তাৰ কাৰণে এই ধৰণৰ answer এই ধৰণৰ ৰিজাল্ট ইয়া তুমি এৰর পাবা আৰু ইয়াত তোমাক শো কৰিব যে কোনটো লাইনত প্ৰবলেম আছে তুমি হেতু সলভ কৰা তো এইবিলাক আমাৰ ৰুলস আছে হেই ৰুলস বিলাক যদি তুমি ফলো নকৰা তেতিয়া হলে সিনট্যাক্স এৰর পাবা ইয়াৰ পিছত আহিলে লজিক্যাল এৰর আমি হ্যান্ডেল কৰিব পাৰো তো লজিক্যাল এৰৰত কি হ'ব মানি লোৱা এতিয়া মই এইবিলাক ডিলিট কৰি দিও এতিয়া a আৰু b দিছা আৰু আমি ইয়াত দি দিছো c equal a divided by b ঠিক আছে
এতিয়া আমি প্ৰিন্ট সি কৰিম আৰু তুমি এতিয়া ৰান কৰা বঢ়িয়া আছে এটো তোমাৰ প্ৰগ্ৰামটো ইমান লকে হ'ব ঠিক আছে প্ৰথম ভ্যালু তুমি দিলা 23 ইয়াত তলত সৰি ইয়াত চাবা তলত চাবা মই এবাৰ কাম কৰো এটো 23 দি দিও প্ৰথম ফাৰ্স্ট সেকেন্ড আমি 0 দি দিলো তো প্ৰথম 23 0 দিলো তো এটো পসিবল নহয় এটো ডিভাইড নহব তো তুমি এৰৰ পাবা জিৰো ডিভিজন এৰৰ তো এইবিলাক লজিক্যাল এৰৰ আৰু এই প্ৰবলেমছ বিলাক আমি নিজে সলভ কৰিব পাৰো আৰু এটো মই তোমালোকক দেখাইছো কিছুমান বিল্ট ইন এক্সেপশনছ আছে হেবিলাক আমি এপ্লাই কৰি দিম ইয়াত আৰু আমাৰ ইজিলি আমাৰ এটো এটা একচুয়ালি বিল্ট ইন এক্সেপশনছ আৰু এটো আমি ইয়াত এপ্লাই কৰিব পাৰিম তো মই দেখাই আছো কেনেকৈ এপ্লাই কৰিব লাগিব তো ইয়াত তোমালোকে বুজি পাইছা তো যদি তুমি এতিয়া এই প্ৰগ্ৰামটো মানি লোৱা মই এটো টাৰ্মিনেলটো নিউ কৰি লও ওকে এতিয়া মই ৰান কৰো এই প্ৰগ্ৰামটো আগেন মই ৰান কৰি দিও সৰি ক্লিয়াৰ কৰি দিও ঠিক আছে তো ইয়াত চাব পাৰা এন্টাৰ দা ভ্যালু তো এন্টাৰ দা ভ্যালু মই ইয়াত দি দিও মানি লোৱা 23 আগেন দিলো সেকেন্ড আমি দিলো 12 তো তুমি আনসাৰ পাৰফেক্টলি পাবা কিন্তু যেতিয়া আমি 0 দি ডিভাইড কৰো তেতিয়া আনসাৰটো নুলাই আৰু আমাৰ এৰৰ আহি যায় তাৰ কাৰণে আমি কি কৰিম a2 কাৰ আন্ডাৰত থাকিব ট্ৰাই এন্ড একসেপ্টৰ ভিতৰত থাকিব একসেপ্ট ঠিক আছে তো ইয়াত মই ট্ৰাই দিলো আৰু ইয়াত এটা কলন দি দিবা তো এটো হৈ গল ভিতৰত আহি গল দেন আমি ইয়াত দি দিছো যে আমাৰ এটা মানে কি আছে এটা আমাৰ এটা ডাউট আছে বাই চান্স যদি কোনো ইউজাৰে 0 দি দিয়ে বিৰ ভ্যালুটো 0 দি দিয়ে তেতিয়া হলে আমাৰ এৰৰ আহিব পাৰে তাৰ কাৰণে আমি এটো কি কৰিলো ট্ৰাই ভিতৰত সোমাই দিলো তাৰ পিছত তুমি এটো বস্তু লিখিব লাগিব except except স্পেস দেন এটো দি দিলো 0 ডিভিজন এৰৰ বাস ইমান দি দিলে হল কলন থাকিব তাৰ পিছত তুমি ইয়াত প্ৰিন্ট কৰি মেসেজ এটা দি দিয়া যে তোমাৰ মানে division is not possible by 0 তো এটো বুজি পাবো ইউজাৰে কি বুজি পাবো যে কি আহি আছে ঠিক আছে তাৰ পিছত তুমি এলস পাৰ্টও দিব পাৰা তো ইয়াত আমি এলস পাৰ্টও দি দিম এলস পাৰ্ট যদি তোমাৰ এক্সেপশন নহয় তেতিয়া হলে এলস পাৰ্ট প্ৰিন্ট কৰিব প্ৰিন্ট ইয়াত মই লিখি দিও নো এৰৰ যদি আমাৰ প্ৰগ্ৰামত প্ৰপাৰ ভ্যালু দিছা তেতিয়া হলে তুমি কোনো ধৰণৰ এৰৰ নোপোৱা তো এটো ৰান কৰি চোৱা তো ইয়াত চাব পাৰা প্ৰথম ভ্যালু তলত চাবা তলত তো ইয়াত চাব পাৰা এন্টাৰ দা ভ্যালু তো ইয়াত আমি এতিয়া ভ্যালু দি দিও ঠিক আছে যে কোনো এটা ভ্যালু প্ৰথম ভ্যালু দিলো সেকেন্ড ভ্যালু আমি জেনেকে 0 দি দিম তো ইয়াত তোমাক দেখাই দিব তোমাক বুজাই দিব যে ডিভিজন ইজ নট পসিবল বাই 0 ইয়াত যোনটো আমি লিখিছো হেতুৱে ঠিক আছে আৰু যদি তুমি ইয়াত মানি লোৱা ৰান কৰা আগেইন ৰান কৰাৰ পিছত প্ৰথম ভ্যালুটো 23 ইয়া যে কোনো ভ্যালু দিয়া দেন 2 দিলা তো ইয়াত তোমাক কব যে তোমাৰ আনসারও দিব প্লাস তোমাক কব যে ইয়াত কোনো এৰৰ নাই ওকে এটা মাল্টিপল এক্সেপশন তুমি কেনেকৈ হ্যান্ডেল কৰিবা ইয়াত যেনেকৈ স্মলত সি লিখা আছে এটো মই ক্যাপিটাল কৰি দিও সি ক্যাপিটাল দি দিও তো এটা সি ক্যাপিটাল দিয়াৰ লগে লগে কি হ'ব তুমি এৰৰ তো পাবা এটা এৰৰ যেতিয়া পাবা এটো এৰৰ হ্যান্ডেল কৰিব নোৱাৰিব এই এৰৰটো হ্যান্ডেল কৰিব নোৱাৰিলে তো আমাৰ ইয়াত কি কৰিব লাগিব এগেইন একসেপ্ট স্মলত লিখিব লাগিব তুমি মাল্টিপলস লিখিব পাৰা এনেকে ঠিক আছে স্পেস দি দিয়া আৰু ইয়াত তুমি যোনটো এৰৰ আমি যোনটো এৰৰ পাইছো হে এৰৰটো আমাৰ আছিল নেম এৰৰ তো আমি নেম এৰৰ ইয়াত দি দিলো ওকে তো ইয়াত আমি নেম এৰৰ দি দিলো এন্ড নেম এৰৰ দিয়াৰ পিছত তুমি এন্টাৰ কৰিবা এন্টাৰ কৰাৰ পিছত ইয়াত কি লিখিব লাগিব ইয়াত তুমি এটা স্পেস দি দিয়া প্ৰিন্ট ইয়াত চোৱা যদি মই ইয়াত সি লিখিছো আৰু মই যদি এটো ইউজ নকৰো মই প্ৰথমত তোমালোকক এটো বুজাব বিচাৰিছো ইয়াত এটা এৰৰ আহিব আৰু এই এৰৰটো হ্যান্ডেল নহব ঠিক আছে মই ভ্যালু দি দিও কিবা এটা সেকেন্ড মই ঠিকে দিছো 2 কিন্তু ইয়াত এতিয়া আহি গল নেম এৰৰ তো এই নেম এৰৰ যে আহিছে এটোক আমি কি কৰিম মাল্টিপল এৰৰ এক্সেপশন আমি হ্যান্ডেল কৰিম কেনেকৈ হ্যান্ডেল কৰিম আমি ইয়াৰ তলতে ইয়া ফিৰ আমি এটো কপি কৰিব পাৰো ইয়াৰ তলতে আমি সিম্পলি লিখি দিও except লিখিলা স্পেস দিলা এটো দি দিলা নেম এৰৰ কলন দিলা
এন্টাৰ কৰিলা প্ৰিন্ট লেখা ইয়াত লিখি দিয়া not defined ঠিক আছে তো ইয়াত লিখা আছে ভেৰিয়েবল not defined তো ইয়াত তোমাৰ প্ৰথমটো মানি লোৱা তুমি পারফেক্টলি কৰি আছা ইয়াত তুমি প্ৰথমটো ঠিকে তোমাৰ ইয়াত তুমি ভ্যালু দি দিলা প্ৰথমৰ ভ্যালু যোনটো 12 দিলা সেকেন্ডটো তুমি 4 দিলা তো এটো ডিভাইড হৈ গল এন্ড কিন্তু তোমাৰ ভেৰিয়েবল not defined বুলি তোমাক ইয়াত শো কৰি আছে কিলে আমাৰ ভেৰিয়েবলটো ইয়াত ঠিক নহয় ঠিক আছে ভেৰিয়েবলটো আমাৰ c যোনটো এটো আমি ক্যাপিটালত দি দিছো স্মলত আছে তো এতিয়া अगेन ৰান কৰা আৰু তুমি এতিয়া তুমি ভ্যালু দিয়া এতিয়া তোমাৰ গুটে বিলাক পারফেক্টলি আহিল এনসারও আহি গল আৰু নো এরর দেখাইছে মানে কোনো ধৰণৰ আমাৰ ইয়াত বৰ্তমান এরর নাই ওকে তো এটো হৈ গল মাল্টিপল তুমি এটা কাম কৰিব পাৰা এই বস্তুটো কপি কৰি ইয়া কাট কৰিব পাৰা কাট কৰি কিনে ইয়াত এটা কমা দিয়াৰ পিছত ইয়াতো দি দিব পাৰা ইয়াত দিয়াৰ পিছত তুমি ব্র্যাকেট দিবা এফালে ব্র্যাকেট দিবা ঠিক আছে ব্র্যাকেট দিলা আৰু এটো বস্তু গুছাই দিবা এটো বস্তু গুছাই দিয়াৰ পিছত ইয়াত যোনটো লিখিছা ইয়াত যে কোনো এটা এরর আহিব পাৰে তাৰ কাৰণে আমি কি কৰিম ইয়াত বেলেগ বস্তু ইউজ কৰিম আমি ইয়াত সিম্পলি ob এটা অবজেক্ট ইউজ কৰিম যোনটো আমি ইয়াত বনাই লম asob তো এই asob যোনটো আমি ইয়াত লিখি দিছো এতিয়া কি হ'ব জিৰো এরর আহক ইয়া নেম এরর আহক ইজিলি তোমাৰ ইয়াত প্ৰিন্ট কৰিব তাৰ পিছত তো এটো প্ৰিন্ট নকৰে এলস পার্ট কেতিয়া প্ৰিন্ট কৰিব যেতিয়া তোমাৰ এরর নাহে এতিয়া যদি এরর আহে তেতিয়া হলে এলস পার্ট তোমাৰ প্রিন্ট নহব তুমি এতিয়া রান কৰা যে কোনো এটা এক্সেপশন আহিলে তার কোনো অসুবিধা নহব তুমি ইয়াত মানি লোৱা 56 দিলা সেকেন্ড 0 দিলা তো ইয়াত তোমাক দেখাই দিব ডিভিজন বাই এরর আছে ঠিক আছে ডিভিজন বাই 0 সরি এন্ড যদি তুমি ইয়াত কিবা এটা মিস্টেক কৰিছা ক্যাপিটাল কৰি দিলা ইয়া ডিফাইন কৰা নাই তেতিয়া হলে তোমাৰ তুমি প্ৰথমটো ঠিকে দিছা সেকেন্ডটো মানে প্ৰথম ভ্যালু বিলাক ঠিকে দিছা ডিভাইড তো হ'ব কিন্তু তুমি কি নেম এরর পাবা এতিয়া কি পাবা c is not defined তো এটো হ্যান্ডেল কৰি লব এই অবজেক্টৰ মাধ্যমে যোনটো ইয়াৰ এটা as a ob লিখিছা এলিয়াস নেম লিখিছা তো ইয়াত তোমাৰ ভ্যালু বিলাক স্টোৰ হ'ব মানে যোন এরর আহিছে ইনবিল্ট এরর আহিছে হেতু ইয়াত ডিসপ্লে হৈ যাব ওকে তো ইয়াৰ কাৰণে এটোৰ কাৰণে আমি মাল্টিপল এক্সেপশন হ্যান্ডেল কৰো আৰু যদি তোমালোকে জিৰো ডিভিজন এরর এবিলাক না জানা নেম এরর না জানা পাহৰি গৈ আছা বাৰবাৰ তেতিয়া হলে তুমি এটো এৰি দিয়া এটো লিখিবই না লাগে ঠিক আছে এটো লিখিবই না লাগে জাস্ট এনেকে এক্সেপশন কলন একসেপ্ট কলন দিবা আৰু ইয়াত তুমি দি দিবা something went wrong বাস ইমান লিখি দিবা ঠিক আছে যদি তুমি এরর বিলাকৰ নাম না জানা ঠিক আছে তেতিয়া হলে তুমি ইমান সিম্পল লিখি দিবা তো হি কি কৰিব বাস এটোৱে প্ৰিন্ট কৰি দেখাই দিব যে কোনো এরর আহিব পাৰে এতিয়া মানি লোৱা ইয়াত নেম এরর তো মই ঠিক কৰিলো তো আমি মানি লোৱা 56 55 দিলো 0 দিলো তো এতিয়া অ্যারিথমেটিক এরর যদি আহে তো এটো হ্যান্ডেল কৰি লব ইয়াত দেখাবো something went wrong ইয়াত আৰু এটা বস্তু আছে যোনটো হল ফাইনালি হেতু তোমাৰ এরর আহক না আহক এটো প্ৰিন্ট হ'বই এটো প্ৰিন্ট কৰিবই ঠিক আছে তো ইয়াত আমি একচুয়ালি ডেটাবেস যেতিয়া লিখো ডেটাবেসৰ ক্লোজ স্টেটমেন্ট লিখা হয় কিন্তু এতিয়া আমি লিখি দিও ইয়াত আমি লিখি দিও should execute execute the statement তো কি ফাইনালি তো কেতিয়া হ'ব তোমার এরর আহক না হোক ইয়াত কি হয়েছে এক্সেপশন আহিলে এক্সেপশন প্রিন্ট হ'ব এক্সেপ্ট প্রিন্ট হ'ব যদি কোনো ধৰণৰ এরর আহি যায় তেতিয়া হলে এটো প্রিন্ট হ'ব আদারওয়াইজ এলস পার্ট প্রিন্ট হ'ব কিন্তু ইয়াত কি হ'ব তোমার ফাইনালি এক্সেপশন আহক বা না হোক তোমার ফাইনালি টু প্রিন্ট হ'ব তো বলা কৰি চাও এতিয়া মানি লোৱা তুমি প্ৰথম আমি ধুনিয়াকে ভ্যালু দি দিলো ঠিক আছে ইয়াত আমি দি দিলো 34 and 6 তো সোয়া কোনো এররও আহা নাই আৰু তোমাৰ 6 আহিছে ভ্যালু ঠিক আছে তো আমাৰ ইয়াত কোনো এক্সেপশন তো নাই এক্সেপ্ট যেতিয়া এক্সেপশন নাই তেতিয়ালে এক্সেপ্টও প্রিন্ট নহয় ঠিক আছে তো এলস পার্ট প্রিন্ট হ'ব আৰু ফাইনালি প্রিন্ট হ'ব আৰু যদি তোমাৰ কোনো ধৰণৰ এরর আহে এতিয়া মই এরর মানি লোৱা মই ইয়াত দি দিলো 44 সেকেন্ড আমি 0 দি দিলো তেতিয়ালে তোমাৰ এরর যোনটো আছে হেতু প্রিন্ট হল
except something went wrong etu print hol then finally print hoy gal error occur or not finally should execute the statement bas bahut easy hoy to yat ei sarita statement tomar monot rakhibo lagibo ei sarita try except and else and finally eketa tomar monot rakhibo lagibo teti hole tumi tomar jonto exception handling তুমি বহুত ধুনিয়াকে কৰিব পাৰিবা আৰু ইজিলি হ্যান্ডেল কৰিব পাৰিবা তো আশা কৰো আজিৰ ভিডিওটো তোমালোকে ভালকে বুজি পাইছা যদি তোমালোকৰ কোনো ধৰণৰ ডাউট থাকে ইয়া কোনো ধৰণৰ মানে তুমি যদি প্ৰগ্ৰাম এক্সিকিউট কৰিব পাৰা নাই কোবাত কিবা অসুবিধা পাইছা তো আমাৰ লগত ডাইৰেক্টলি যোগাযোগ কৰিব পাৰা আমাক কমেন্ট কৰিবা মেসেজ কৰিবা আমি হেতু সলভ কৰাৰ চেষ্টা কৰিম তো আশা কৰো আজিৰ এডুকেশনাল ভিডিওটো তোমালোকে ভাল পাইছা তো তাৰ কাৰণে যদি তোমালোকে আমাৰ ভিডিওস বিলাক ভাল পাই আছা তেতিয়াহলে লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা আমাৰ ফেসবুক পেজ হল লক্ষ সিটিআই আৰু লক্ষ ইনষ্টিটিউট আৰু আমাৰ ইউটিউব চেনেল হল লক্ষ অনলাইন ট্ৰেইনিং থ্যাংক ইউ